এতিয়া মই এটা সৰু বেলেগ এটা বিষয় কৈছোঁ আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গেট আৰু ফ'ৰ্থ গেট কমিশ্যনে দুখন নটিফিকেশ্যন দিছে যে 27 তাৰিখৰ পৰা আমি এটা অনলাইন পোৰ্টেল আমি দেখুৱাই দিছোঁ পোৰ্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নটিফিকেশ্যনো পাব পোৰ্টেলত আবেদন কৰিলে 50 টকা ফিজ দি আবেদন কৰিলে 15 তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR সিটখন ল'ব পাৰিব 27 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR সিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব এনসাৰ কি 15 তাৰিখৰ পৰীক্ষাৰ এনসাৰ কি অহা 28 তাৰিখে সেবাৰ ৱেব পোৰ্টেলত হোষ্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোষ্ট কৰা হ'ব আৰু এনসাৰ কি লৈ যদি কাবাৰ আপত্তি থাকে সেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব গতিকে এই তিনিটা দিনাখন মই কৈছিলোঁ তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নটিফিকেশ্যন আজি ইতিমধ্যে চৰকাৰে ইস্যু কৰিছে